সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। হৰাগুৰি চাপৰি নাম আপোনালোক নিশ্চয় সকলোৱে শুনিছে আৰু সেই হৰাগুৰি চাপৰিতে আজানপীৰ দৰগাহ অৱস্থিত। আচলতে শিৱসাগৰৰ পৰা প্ৰায় 20 কিলোমিটাৰমান দূৰত এই হৰাগুৰি চাপৰি অৱস্থিত আৰু এই হৰাগুৰি চাপৰিতে আজানপীৰ দৰগাহ অৱস্থিত। হৈ আমি চাবলৈ যোৱা নাই, সেইবাবে 2025তে আমি গোটেই আমাৰ পৰিয়ালটো লগ হৈ চাবলৈ বুলি ওলালোঁ আৰু খুব সুন্দৰ পৰিৱেশ। তাত আপোনালোকে ৰছী বান্ধিব পাৰিব, ধূপ চাকিও লগাব পাৰিব, ধুনীয়াকৈ দোকান আছে আৰু ইয়াত আচলতে হিন্দু মুছলিম একেলগে বসবাস কৰা দেখিবলৈ পাব। আজান ফকীৰে শান্তিৰ সম্প্ৰীতি বাতাবৰণ গঢ় দি থৈ গৈছে খুব সুন্দৰকৈ। এই জেগাডোখৰ যেতিয়া আপোনালোকে দেখিব তেতিয়াই অনুভৱ কৰিব। বাকী খুব সুন্দৰ পৰিৱেশ আৰু চাৰিওফালে খুব সুন্দৰকৈ চাফা কৰি ৰাখিছে। ভিতৰলৈ আচলতে মাইকী মানুহ সোমাব নিদিয়ে আৰু তাতে আমি তেওঁ ভগৱান সদৃশ আজান ফকীৰদেৱক মূৰ দূৰাই আমি আহিলোঁ ব্ৰহ্মপুত্ৰ পাৰলৈ আৰু ব্ৰহ্মপুত্ৰ পাৰত আমি চাহ খালোঁ। চাহৰ ব্যৱস্থা লৈ গৈছিলে ঘৰৰ পৰাই বৌহঁতে মাহঁতে আৰু ইহঁতৰো যিহেতু ইমান দূৰ আহি অলপ ভাগৰ লাগিছে, বাচ্ছা পাৰ্টি সিহঁতে অলপ সময় ৰ'লে আৰু তাতে আমি চাহ ডিম বিস্কুট এনেকৈ খালোঁ আৰু সিহঁতেও ফূৰ্তি কৰিলে। তাত অলপ সময় ফটো তুলি অলপ সময় তাত ৰৈ মেলি তাৰপাছত আমি আহিলোঁ ৰূপহী ইকো কেম্প বুলি নতুনকৈ এখন ৰিজৰ্ট খুলিছে তালৈ বুলি। আৰু এতিয়া আমি গোটেইখিনি একেলগে চাহ খাই আছোঁ আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশ নহয়নে, ইমান ধুনীয়াকৈ জাল মাৰি আছে আৰু ইমান কিনাৰলৈ যাবলৈ ভয়ো লাগিছে যিহেতু গৰাখহনীয়াটো দেখিছে, সেইকাৰণে ইমান কিনাৰলৈ নাই যোৱা, দূৰৰ পৰাই ভিডিঅ' কৰিছোঁ। তথাপিও এই ব্ৰহ্মপুত্ৰখন দেখিলে কিবা এটা বেলেগ অনুভৱ হয় নহয় জানো, ইমান বিশাল ইমান সুন্দৰ। কিছুমান কথা আমি আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু নাজানো দিয়কচোন, ভুল হৈ যাব পাৰে। তাৰপিছত আমি আহি পালোহি ইকো কেম্প, ৰূপহী ইকো কেম্প। আচলতে ইয়ালৈ আমি অলপ সোনকালে আহিব লাগিছিলে, আমাৰ অহাটো অলপ পলম হৈ গ'ল। আপোনালোকে আহিলে সোনকালে আহিব, সোনকালে পোৱাকৈ আহিব আৰু তেতিয়া বেছি ভাল পাব। আৰু ইয়াত চাৰিওফালে ৰিলছ বা ফটো তুলিব পৰাকৈ সুবিধা কৰি ৰাখিছে, ধুনীয়াকৈ বাঁহৰ কটেজবিলাক বনাই ৰাখিছে আৰু ইয়াত মানুহ ভিৰ হোৱাৰ বাবে পিছত বাহিৰতে বহিব লগা হয়। গতিকে সোনকালে আহিলে আপোনালোকে ধুনীয়াকৈ কটেজো পাব আৰু খোৱা বোৱাও সুবিধা ভাল পাব আৰু সোনকালে ওলাইও আহিব পাৰিব, যিহেতু একদম ব্ৰহ্মপুত্ৰ পাৰত হয়, অলপ দূৰ হয়। তথাপিও গৈ খুব বেছি ভাল লাগিলে। এনেকৈ ধুনীয়াকৈ চেলফি পইণ্ট দিয়া আছে, ৰিলছ বনাব পাৰিব, এটা সুন্দৰ পৰিৱেশ। মুঠতে ব্ৰহ্মপুত্ৰ পাৰৰ মানে একদম বিৰাট ধুনীয়া এটা পৰিৱেশ আৰু খুব বেছি ভাল লাগিলে। আৰু খাবলৈও আপোনালোকে ধৰি লওক জৌচাক থালি পাব, নৰ্মেল প্লেইন ভাতো পাব আৰু মানে চাওমিন হওক এইবিলাক সকলো পাই যাব আৰু স্পেচিয়েলি তাত চাইমদো পাব। আমি খালোঁ জৌচাক থালি এখন, খুব বেছি ভাল লাগিলে আৰু গৰমে গৰমে বেছি ভালেই লাগে দিয়কচোন খাই, আৰু ভোকতো আছিলোঁ যিহেতু খাই ভালেই লাগিলে বহুত। আমি সদায়তো ঘৰত বনাই মেলি খায়ে থাকোঁ নহয় জানো, কেতিয়াবা পৰিয়ালৰ লগত ওলাই আহি এনেদৰে খালে খুব বেছি ভাল লাগে। খোৱাতকৈ আচলতে পৰিয়ালৰ লগত সময়টো কটোৱা হয়, সেইটোৱে বেছি ভাল লাগে। বছৰত এদিন এনেদৰে ওলাই আহিব পাৰি নহয় জানো। এতিয়ালৈ আহিছোঁ।